Hi guys. So আজি আমি দুটা নিউমেৰিকেল শিকিম যেটো আমাৰ ইলেক্ট্ৰোষ্টেটিক ফোৰ্সৰ ওপৰত আৰু এই নিউমেৰিকেল কিটা বহুত বেছি ইম্পৰ্টেন্ট মানে ইয়াত আমি ভেক্টৰ কনসেপ্টটো ইউজ কৰিম আৰু ইয়াৰ কনসেপ্টটো জুনে ভালদৰে বুজি পায় তাৰ কাৰণে মানে ইলেক্ট্ৰোষ্টেটিক্সৰ যিবোৰ নিউমেৰিকেল থাকে কুলম ফোৰ্সৰ তো হেবোৰ কৰিবলৈ বেছি সুবিধা হ'ব সো এই নিউমেৰিকেলটো ভালদৰে বুজি লোৱাটো বহুত ইম্পৰ্টেন্ট বুলি মই ভাবো তো এটো হ'ব এক্সাম্পল নাম্বাৰ 1.6 তো তাত তোমাৰ কৈছে কি কনসিডাৰ থ্ৰী চাৰ্জেস q1 q2 q3 এটা ইকুইটৰিয়েল ট্ৰায়াঙ্গুলাৰ এনেকে মানে ভাৰ্টিসেছত এনেকে আছে পইণ্টত ঠিক আছে তো এটো a পইণ্টত আছে q চাৰ্জ b পইণ্টটো q চাৰ্জে আছে q2 টো q বুলি ধৰিছে আৰু c পইণ্টটো তোমাৰ যে চাৰ্জৰ যেটো ম্যাগনিটিউড টো q বুলি ধৰা হৈছে তো এতিয়া কৈছে কি ইকুইটৰিয়েল যেটো ট্ৰায়াঙ্গল তাৰ যেটো সেন্ট্ৰয়েড তাৰ মানে গুটি সেন্টাৰটোত তো সেন্টাৰটো এটো o ইয়াত তোমাৰ টোটাল ফোৰ্স কিমান হ'ব ডিউ টু অল দিস চাৰ্জেস তো এই o যেটো পইণ্ট আছে ইয়াত দেখিছা তুমি এটা চাৰ্জ আছে পজিটিভ চাৰ্জ হেটো যে ক্যাপিটাল q এটা পজিটিভ চাৰ্জ আছে তো এই ক্যাপিটাল q1 এ এটা ফোৰ্স দিব q2 এটা ফোৰ্স দিব আৰু q3 এটা ফোৰ্স দিব টোটাল ফোৰ্সটো কিমান হ'ব হেটো আমি ক্যালকুলেট কৰিব লাগে এটো কিহৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ ফোৰ্সটো এটা কি হয় তোমাৰ ভেক্টৰ কোৱান্টিটি তো আমি প্ৰথমতে ম্যাগনিটিউড ক্যালকুলেট কৰিব লাগিব আৰু দেন তাৰ ডাইৰেকশন কিটা ক্যালকুলেট কৰিব লাগিব সো কনসেপ্ট একদম ক্লিয়াৰ যে ম্যাগনিটিউড ক্যালকুলেট কৰিব লাগিব ডিউ টু ইন্ডিভিজুৱেল চাৰ্জেস এন্ড দেন উই হ্যাভ টু আইডেন্টিফাই দ্য ডাইৰেকশন অফ ফোৰ্স তো ফোৰ্সৰ ডাইৰেকশন কোন ফালে আছে হেতু চাব লাগিব তো প্ৰথমতে ফাৰ্স্ট স্টেপত চাব লাগিব যে গোটেইটা চাৰ্জৰ চাব লাগিব যে ম্যাগনিটিউডটো সমান q q q আৰু অল আৰ পজিটিভ চাৰ্জ ঠিক আছে দুই নম্বৰ কথাটো এটো সেন্টাৰটো আছে সো এটো সেন্টাৰ সো a পইণ্টত থকা চাৰ্জৰ পৰা or যেটো ডিসটেন্স b পইণ্টৰ পৰা যে মানে যেটো চাৰ্জ আছে তাৰ পৰা or যেটো ডিসটেন্স আৰু c পইণ্টৰ পৰা or ডিসটেন্সটো হলাই সেম ঠিক আছে তো ডিসটেন্স আৰ সেম ফ্ৰম অল দা পইণ্টস টু o তো এতিয়া সাপোজ প্ৰথম আমি চাব লাগে কি পইণ্ট b যেটো চাৰ্জ আছে হি or ওপৰত এটা ফোৰ্স দিব তো ফোৰ্সটো কোন ফালে দিব এটো পজিটিভ হয় এটো পজিটিভ হয় ই হলাই ৰিপেল কৰিব ট্ৰাই কৰিব সো ফোৰ্সটো এটো ডাইৰেকশন দিব দেখিছা এটো f2 তে f2 ৰ ম্যাগনিটিউডটো কিমান অনলি ম্যাগনিটিউড কিন্তু এটো q চাৰ্জ এটো ক্যাপিটাল q চাৰ্জ obviously k q by x স্কয়ার সো এখিনি x বুলি ধৰিছো মই সো এনসিটি অলপ বেলেগ ধৰণৰ কৰা আছে সো এনসিটি ধৰণে মই কৰা নাই সো এটো মই মানে বেলেগ মেথডত কৰিছো সো চাবা খালি সো k q by x স্কয়ার ঠিক আছে তো এত ভেক্টৰ লিখিছো সো ভেক্টৰ লিখা কাৰণে এটো তাৰ ম্যাগনিটিউড তো ভেক্টৰ লিখা আৰু ম্যাগনিটিউড সদায় পজিটিভ হ'ব হেটো কথা মনত ৰাখিব লাগিব এটা ভেক্টৰ লিখা কাৰণে ডাইৰেকশন দিব লাগিব সো ডাইৰেকশন মই দিছো কি BOK মানে কি ফোৰ্স এই ফালে গৈ আছে ঠিক আছে তো এই চাৰ্জটো ইয়াৰ ওপৰত যেটো ফোৰ্স দিছে এটো ডাইৰেকশন গৈ আছে b ৰ ফালে ফ্ৰম b to o তো সিমিলাৰলি যেটো q3 চাৰ্জ c পইণ্টত আছে হিয়া ইয়াৰ ওপৰত ফোৰ্স দিব আৰু সেই ফোৰ্সটো কোন ফালে থাকিব তোমাৰ এটো ডাইৰেকশন যাব কাৰণ এটো এটা পজিটিভ হয় ই কি কৰিব ৰিপেল কৰিব ট্ৰাই কৰিব সো হেকাৰণে ইয়াৰ ম্যাগনিটিউড দেখিছো f3 k q সেমে হ'ব কাৰণ এটো q হয় এটো q হয় x স্কয়ার বাই c ok ঠিক আছে সো ইয়াৰ পৰা এটা কথা ক'ব পাৰো যে এটো মই f2 আৰু f3 যেটো f2 আৰু f3 এটো ভেক্টৰ ফৰ্মত লিখিলো সো ইয়াৰ যেটো ম্যাগনিটিউড হল kq বাই x স্কয়ার kq বাই x স্কয়ার সো ম্যাগনিটিউডটো মই কি বুলি ধৰিব পাৰো f বুলি ধৰিব পাৰো ঠিক আছে তাৰ মানে এনেকে লিখিব পাৰো যে f2 ভেক্টৰ ইকুৱেল টু f3 ভেক্টৰ ইকুৱেল টু f বিকজ ম্যাগনিটিউড সেম হয় সো f বুলি মই লিখি থৈ দিছো এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে f2 যেটো ফোৰ্স এটো ডাইৰেকশন আছে আৰু f3 যেটো ফোৰ্স এটো ডাইৰেকশন আছে তো এই দুটাৰ যেটো ৰিজাল্টেন্ট ফোৰ্স কোনফালে ডাইৰেকশনত থাকিব হেটো এটা ইম্পৰ্টেন্ট হে তো প্যাৰালেলোগ্ৰাম ল মতে আমি গম পাও যে ইয়াৰ যেটো ৰিজাল্টেন্ট ফোৰ্স হেটো কোনফালে থাকিব এইটো ফালে থাকিব ঠিক আছে তো f2 আৰু f3 যেটো ৰিজাল্টেন্ট ফোৰ্স তাৰ ডাইৰেকশন কোনফালে থাকিব এইফালে থাকিব কাৰণ f2 এইফালে আছে আৰু f3 এইফালে আছে তো ডাইৰেকশন আমি গম পালো নাও উই হ্যাভ টু ক্যালকুলেট দ্য ম্যাগনিটিউড তো f2 আৰু f3 যেটো ৰিজাল্টেন্ট ফোৰ্স তাৰ ম্যাগনিটিউডটো কিমান হ'ব এটো ফৰ্মুলা তাৰ আমি a স্কয়ার প্লাস b স্কয়ার পাইছিলো যেটো আমি ফাৰ্স্ট ইয়াৰত তো ইয়াত a মানে কি f2 মডুলাস অফ f2 স্কয়ার f3 স্কয়ার প্লাস 2ab আছিল সো ইয়াত f2 f3 আছে নাও দ্য এংগল বিটুইন দ্য টু ভেক্টৰস তো f2 আৰু f3 এংগলটো কিমান হ'ব তো এতিয়া এটা বস্তু ইম্পৰ্টেন্ট সো এইটো হল 60 ডিগ্ৰী তো এইটো হ'ব 30 এইটো 30 তো এই এংগলটো কিমান 120 ডিগ্ৰী সো এইটো যদি 120 ডিগ্ৰী হয় obviously এইটো কিমান হ'ব 120 ডিগ্ৰী so that means the angle between f2 and f3 is
120 ডিগ্ৰী সো এখানে কি লিখিছো cos of 120 ডিগ্ৰী তো f2 মানে f f3 মানে f আৰু f2 f হয় তো cos 120 মানে 120 ডিগ্ৰী যেটো তাৰ ভ্যালু হৈছে -half তো -half হলে ইয়াত 2 to cancel যাব আৰু f বহালে কি -f² আহিব আৰু এটো f² সো এটা তো cancel গল তো যেটো ৰিজাল্টেন্ট ফোর্স পাম হেতু কিমান হ'ব f ঠিক আছে সো দ্যাট মিন্স তোমাৰ f2 আৰু f3 যেটো ৰিজাল্টেন্ট ফোর্স তাৰ যেটো ম্যাগনিটিউড হেতু f মানে কি এইটো ঠিক আছে আৰু ইয়াৰ ডাইৰেকশন কোনফালে থাকিব তোমাৰ along OA or পৰা L হৈ যাব f2 f30 ৰিজাল্টেন্ট তো এই পাৰ্টটো কমপ্লিট হ'ল তো নেক্সট পাৰ্টটো ইম্পৰ্টেন্ট আৰু এটা চাৰ্জ আছে তোমাৰ কোনটো a পইণ্টত আছে ই আবার দা ফোর্স দিব তো ই ডাইৰেক্ট ইয়াৰ কি আছে y axisত আছে বুজিছা ডাইৰেক্ট y axisত আছে সো ইয়াৰ ওপৰত ফোর্স এটা দিব সো ইয়াৰ ফোর্সৰ যেটো ডাইৰেকশন সো এটো পজিটিভ সো obviously ৰিপেল কৰিব আৰু ডাইৰেকশন কোনফালে থাকিব এই ডাইৰেকশন ডাইনৰ ডাইৰেকশন ঠিক আছে তো এই চাৰ্জটো যেটো ইয়াৰ ওপৰত ফোর্স দিব তাৰ ম্যাগনিটিউডটো কিমান হ'ব তোমাৰ f1 kq by x² ao এখানে লিখিছো কাৰণ ফোর্সটো কোনফালে থাকিব a এর পৰা অলে থাকিব সো এইফালে থাকিব ঠিক আছে আৰু ম্যাগনিটিউডটো সেম কাৰণ চাৰ্জ কিটা গুৰেটা ম্যাগনিটিউড গুৰে একে তো এৰ ফলে থাকিব ঠিক আছে তো ইয়াক আমি ম্যাগনিটিউড লিখিব পাৰো kq আৰু এটো f বুলি লিখি থৈ দিছো এতিয়া ইম্পৰ্টেন্ট কথা হৈছে কি এই ফিগাৰটো পৰা চাব লাগিব f2 আৰু f3 কাৰণে আমি যেটো ৰিজাল্টেন্ট ফোর্স কোনফালে পালো এইফালে পালো আৰু ম্যাগনিটিউড কিমান পাইছিলো f পাইছিলো বা ডাইৰেকশনটো এইফালে এই কিউৰ কাৰণে তুমি এটা ফোর্স পাইছা এটো কোনফালে ডাউনৰ ডাইৰেকশন পাইছা তাৰ ম্যাগনিটিউড কিমান f ঠিক আছে কিন্তু তাৰ ডাইৰেকশন ডাউনৰ ডাইৰেকশন এইটো ইহত দুটাৰ কাৰণে তোমাৰ এইফালে f হল আৰু ডাইৰেকশনটো কোনফালে আছিল আপওয়ার্ড আৰু ইয়াৰ কাৰণে এটা ফোর্স যেটো ই এপ্লাই কৰিছে হেতু আছে সেম ম্যাগনিটিউড বা ডাইৰেকশন along downward so magnitude যদি same হয় বা ডাইৰেকশন কি বেলেগ so obviously তাৰ নেট ফোর্স কিমান হ'ব তিনটা চাৰ্জৰ কাৰণে নেট ফোর্স কিমান হ'ব this plus this so obviously 0 হনে নহয় কাৰণ এইটো চাৰ্জ আৰু এইটো চাৰ্জে যেটো ফোর্স দিছিলে তাৰ আমি ৰিজাল্টেন্টটো ক্যালকুলেট কৰিলো দেন এটা চাৰ্জ বাকি আছিল হি তাৰ ডাইৰেকশন কোনফালে এইফালে আৰু গম পালো যে দুইটাৰে কি ম্যাগনিটিউড একে হয় বাট ডাইৰেকশনস আর ডিফারেন্ট অপোজিট টু ইচ আদার সো টোটাল নেট ফোর্স কিমান হ'ব ইয়াত 0 হ'ব ঠিক আছে সো এই প্ৰবলেমটো তেনেকৈ কৰা যায় ওকে এতিয়া আমি নেক্সট এটা প্ৰবলেমত যাম হেতু তোমাৰ এক্সাম্পল নাম্বাৰ 1.7 ঠিক আছে তো 1.07 এক্সাম্পল নাম্বাৰ তা তোমাৰ কি কৈছে একে এটো ইকুইডাল ট্ৰায়াঙ্গল এটা হয় ইয়াত তোমাৰ a পয়েন্ট b পয়েন্ট c পয়েন্ট তো ইয়াত চাৰ্জ তিনটা আছে এটা দিছে q আৰু ইয়াত কিন্তু নেগেটিভ চাৰ্জ আছে -q আছে তো তোমাক কি উলিয়াব দিছে হোৱাট ইজ দা ফোর্স অন ইচ চাৰ্জ তো ফোর্স অন ইচ চাৰ্জ মানে তোমাৰ পয়েন্ট a যেটো চাৰ্জ আছে তাৰ ওপৰত b এটা ফোর্স দিব সিমিলাৰলি c এটা ফোর্স দিব পয়েন্ট b যেটো চাৰ্জ আছে তাৰ ওপৰত a এটা ফোর্স দিব c এটা ফোর্স দিব সিমিলাৰলি যেটো চাৰ্জ c আছে হি a এটা ফোর্স দিব আৰু b এটা ফোর্স দিব তো প্ৰত্যেকটো চাৰ্জৰ ওপৰত বাকিটা চাৰ্জৰ মানে ফোর্সটো ক্যালকুলেট কৰিব লাগে ঠিক আছে বাট ফোর্স ইজ ভেক্টৰ কোয়ান্টিটি সো আমি ভেক্টৰ কনসেপ্টটো ইউজ কৰিব লাগিব সো যত ভেক্টৰ থাকিব তাত তুমি ভালদৰে অনলি ম্যাগনিটিউড চালে নহব ডাইৰেকশনো চাব লাগিব আৰু ম্যাগনিটিউডটো সদায় পজিটিভ হ'ব ঠিক আছে নেগেটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ আৰু তাৰ যেটো ভ্যালু দ্যাট উইল বি অলৱেজ পজিটিভ এটো মনত ৰাখিব লাগিব বাট ডাইৰেকশনস উইল বি ডিফারেন্ট তো আমি প্ৰথম চাও ফোর্স অন কিউ এট এ তাৰমানে এ পইণ্টত থকা চাৰ্জটোৰ ওপৰত বি আৰু সি এ কিমান ফোর্স দিছে তো প্ৰথম চাব লাগিব কি এ পইণ্টত যেটো চাৰ্জ আছে এটো পজিটিভ বি পইণ্টত থকাটো পজিটিভ তো বি এ ইয়াক কি কৰিব ৰিপেল কৰিব ঠিক আছে কোনফালে ফোর্স দিব তাক এইফালে তাক আমি কি দি বুজোৱা হৈছে দ্যাট ইজ ডিনোটেড বাই f12 ভেক্টৰ তো ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো কিমান l তো এই চাৰ্জটো ইয়াৰ ওপৰত যেটো ফোর্স দিব তাৰ ম্যাগনিটিউড আমি ক্যালকুলেট কৰিব পাৰো তো ম্যাগনিটিউড কিমান হ'ব k q into q by l square ঠিক আছে ওকে তো সিমিলারলি q3 তাৰ ওপৰত ফোর্স দিব এটা q3 তাৰ ওপৰত কি কৰিব তাক ৰিপেল কৰিব নে এট্ৰেক্ট কৰিব obviously এটো নেগেটিভ চাৰ্জ তো ই কি টানিব তাই কৰিব এট্ৰেক্ট কৰিব তো ইয়াৰ এইফালে তো ইয়াৰ আৰু ইয়াৰ ডিসটেন্স কিমান l হয় কিন্তু এটো নেগেটিভ হয় সো নেগেটিভ হলেও মই কৈছো যে ম্যাগনিটিউড লিখিলে সদায় এটো পজিটিভত ধৰিব লাগিব তো সেই কাৰণে f13 টো কি লিখিছো মই k q into q by l square magnitude of f13 vector is k q into q l square and minus তুমি লিখিব নোৱাৰা কাৰণ
মেগনিটিউড লিখি আছোঁ তো মডুলাছত আহিছে চ' কে কিউ ইনটু কিউ এল স্কুৱেৰ চ' দুইটাৰে মেগনিটিউড একে চ' বি পইণ্টত যিটো চাৰ্জ আছে this charge will exert a force on point A and similarly the charge which is present at C will exert a point at A and both the magnitudes are same so magnitude আমি same বুলি গম পালো but C point কি কৰিছে টানিছে আৰু B point আছে ঠেলিছে তো এটা ফোর্স এইফালে গৈছে এটা ফোর্স এইফালে গৈছে তো এই আমি ডাইৰেকশনটো লাগে সো ৰিজাল্টেন্ট ভেক্টৰ কোনফালে থাকিব এইফালে থাকিব এটো ফালে তাৰ কি থাকিব ৰিজাল্টেন্ট ভেক্টৰ তো যেটো ৰিজাল্টেন্ট ফোর্স হ'ব এটো কি বুলি কৈছে যেটো মানে a ওপৰত ডিউ টু b and c that is denoted by f1 ভেক্টৰ তো f1 ভেক্টৰ তুমি এতিয়া ম্যাগনিটিউড কেনেকৈ উলিয়াবা f1 ভেক্টৰ যে জানো আমি যেটো a স্কয়াৰ প্লাস b স্কয়াৰ so a স্কয়াৰ তো b স্কয়াৰ নাই ইয়াত কি হ'ব f1 to আৰু f13 স্কয়াৰ the modulus plus twice f1 f2 এইটো এংগল এইফালে f1 to আছে এইফালে f13 আছে তো ইহত দুটাৰ মাজত যেটো এংগল কিমান হ'ব 120 ডিগ্ৰী কাৰণ এইটো 60 হ'ব এইটো 120 ডিগ্ৰী হ'ব তো এগেইন সেম cos 120 ডিগ্ৰী বহালো তো যেটা সলভ কৰিম আমি এইটো f অল আৰ f তো ফাইনালি k q স্কয়াৰ বাই l স্কয়াৰ পাম তো সেইটো f বুলি হ'ব কাৰণ cos 120 minus half তো সিমিলারলি যদি তোমাক খুদে যে what is the total force at the charge which is present at b due to the charges a and c তখন a আৰু c থকা কাৰণে ইয়াৰ ওপৰত কিমান ফোর্স হ'ব তে a b ৰ ওপৰত যেটো চাৰ্জ আছে তাক কি কৰিব সদায় এইফালে ঠেলিব কাৰণ সেম চাৰ্জ ৰিপেল কৰিব তো এইফালে দিছো তাক আমি f21 ভেক্টৰ দি বুজোৱা হৈছে ইয়াকো কি কৰিব এইফালে টানিব ট্ৰাই কৰিব ঠিক আছে তো প্ৰথমতে কি কৰিব লাগিব f21 ৰ আমি কি উলাব লাগিব ম্যাগনিটিউড তো ম্যাগনিটিউড একে l ডিসটেন্স q q সেম হ'ব k q l স্কয়াৰ আৰু সিমিলারলি এইফালে যেটো টানিব তাৰ ম্যাগনিটিউড একে হ'ব কাৰণ l আছে ডিসটেন্স q আছে মাইনাস q আছে কিন্তু ম্যাগনিটিউড লিখিলে সদায় পজিটিভ ল'ব লাগিব ঠিক আছে বাট the resultant vector কোনফালে থাকিব ইয়াৰ এই দুটা ডাইৰেকশনত থাকিব কাৰণ a পইণ্টত থকা চাৰ্জটো ইয়াক এইফালে দিছিলে আৰু b পইণ্টত থকা চাৰ্জটো কোনফালে দিছে এইফালে দিছে তো ৰিজাল্টেন্টটো এইফালে থাকিব সিমিলারলি f2 ভেক্টৰ যেটো ৰিজাল্টেন্ট আমি উলিয়াম সেম ফৰ্মুলা ইউজ কৰিম ঠিক আছে এইটো ফৰ্মুলা ইউজ কৰিম আমি f2 ভেক্টৰ f21 ভেক্টৰ প্লাস f23 ভেক্টৰ প্লাস টুৱাইস f18 তো f21 যেটো মডুলাস অফ f21 and f23 টো সেম হয় f আহিব সো এইটো যদি সলভ কৰো একেইন এইটোকে পাম তো ইয়াৰ পৰা গম পালো যে f1 ভেক্টৰ ৰ ম্যাগনিটিউড আৰু f2 ভেক্টৰ যেটো ম্যাগনিটিউড তাৰমানে ফোর্স অন পইণ্ট a due to other two charges and force on point b due to other two charges are same ঠিক আছে ডাইৰেকশনটো বেলেগ হ'ব পাৰে বাট ম্যাগনিটিউডটো কি হতৰ সেম এটা আমি লাস্ট পাৰ্টটো যাম তো লাস্ট পাৰ্টটো এটো অলপ ইম্পৰ্টেন্ট তো এবাৰ আছে কি পইণ্ট চাৰ্জ c সো ইয়াৰ ওপৰত তোমাৰ কি দিব a আৰু b এ এটা ফোর্স দিব এটো জানো তো a টু পজিটিভ b টু পজিটিভ সো a পইণ্টত যেটো চাৰ্জ আছে ই কি কৰিব ইয়াক এইফালে টানিব attract কৰিব similarly b to কি কৰিব attract কৰিব so যদি ভেক্টৰ এটা ইফালে থাকে আৰু এটা ইফালে থাকে then what will be the resultant direction of the resultant is always along this direction ঠিক আছে তো প্ৰথমতে আমি কি কৰিব লাগিব the force that is exerted by the charge which is present at a on c is denoted by f31 vector তো a vector থকা চাৰ্জটোৱে c vector c পইণ্টত থকা চাৰ্জটোক যেটো তোমাৰ ফোর্স দিছে এটো কি দি বুজা হৈছে f31 আৰু এটো যেটো b পইণ্টে c ওপৰত ফোর্স দিব এটো কি বুজাছে f32 তো প্ৰথমতে ইয়াৰ ম্যাগনিটিউড ল'ব লাগিব ম্যাগনিটিউড এগেইন সেম কাৰণ q q মই কৈছো ম্যাগনিটিউড লিখিলে সদায় পজিটিভ লিখিব লাগিব কাৰণ মডুলাছত আহে k q by l স্কয়াৰ দিস f k q by l স্কয়াৰ f f একানে লিখা হৈছে কাৰণ দুইটা ম্যাগনিটিউড সেম তো ইহতৰ যেটো ৰিজাল্টেন্টটো f3 ভেক্টৰ তো f3 ভেক্টৰ ম্যাগনিটিউড কিমান হ'ব so f3 vector magnitude to and again same formula root over কাৰণ ইয়াৰ ভেক্টৰটো কি আছে এবাৰ f31 আৰু f32 f31 whole square plus f32 whole square plus 2 this now why I have written cos 60 here because the angle between the two vectors is now 60 degree এফালে আছে না তো 60 degree হ'ব so cos 60 ভ্যালু কিমান তো cos 60 ভ্যালু তুমি চাই লবা তো ভ্যালুটো যেতিয়া গম পাবা after putting the value of cos 60 then final answer will be like this root 3 kq by l square so kq mein f hoy root 3 f that is the magnitude of f3 now jodi tumi vector likha then tumi eta direction dibo lage hekane yat n k buli dhora hoise in terms of vector this f3 in terms of vector
ওকে তো এনেকৈ লিখিব পাৰি আৰু ইয়াতো তোমাৰ যদি f1 যদি আমি মেগনিটিউড ক্যালকুলেট কৰিছিলো তেতিয়া এটো লিখিছিলো যদি ভেক্টৰ লিখিব খোজা f1 ভেক্টৰ f n cap ভেক্টৰ বুলি দিয়া হৈছে ঠিক আছে আৰু f2 যদি লিখা f n cap ভেক্টৰ so এটো মেগনিটিউড এটো ডাইৰেকশন ঠিক আছে so magnitude to f1 vector f2 কাৰণে সেম বাট f3 কাৰণে তোমাৰ এটো বেলেগ হয় ওকে so concept to ভালদৰে মানে ট্ৰাই কৰিবা মানে ক্লিয়াৰ কৰিবলৈ এটো বহুত ইম্পৰ্টেন্ট আৰু ভেক্টৰ কনসেপ্টটো মানে বহুত বেছি ইউজ হয় ইয়াত